মই এতিয়া আছোঁ চাচনি হিল কচুবাম তাৰ চেমচাঙৰ ইনভাৰ্টাৰ মডেলৰ ফ্ৰিজ এটা চেক কৰিবলৈ। ফ্ৰিজটো চেক কৰিলোঁ, কৰাৰ পিছত PCBটোত প্ৰব্লেম আছিলে। PCB মই ৰিপ্লেচ কৰা, এতিয়া কুলিংটো চেক কৰি আছোঁ। মোটামুটি কুলিং আহিছে, 10-15 মিনিট চলাই লওঁ। আহিছে দিছে হেৰি ঠাণ্ডাটো আমাৰ বতৰৰ ঠাণ্ডাটো কুলিং আছে, মিনিমাম মেক্সিমাম কৰি থৈছে। ছেটিংটো কৰি লৈছোঁ, চলক। দেখাই আছোঁ ইয়াৰ পুৰণা PCB ছেটটো। চাইছে ফুল জ্বলি আছে। পাৱাৰ ছাপ্লাই লাইনটো জ্বলিছিলে। মই চেম ছেট মই অৰিজিনেল ছেটটো আনিছিলোঁ, সেইটো বহাই এতিয়া টেষ্টিং কৰি আছোঁ। ইয়াৰ পুৰণা PCBটো হৈছে এইটো। এইটো ইয়াৰ মই নতুন যোনটো অৰিজিনেল PCBটো